নমস্কাৰ ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ৰ অসমীয়া পাঠ্যপুথি বৈচিত্ৰ্যময় অসম। এই পাঠ্যপুথিখন কিন্তু নৱম শ্ৰেণীতো আছে, দশম শ্ৰেণীতো আছে। আজি দশম শ্ৰেণীত কি আছে তাৰে প্ৰথমটো অধ্যায় আমি আলোচনা কৰিম। প্ৰথমতে আছে কি দশম শ্ৰেণীৰ বাবে এইবোৰ হয় আৰু প্ৰথমটো আছে তিৱাসকল। তিৱাসকল অধ্যায়টো আমি আজি আলোচনা কৰিম। তিৱাসকল এই তিৱাসকল অধ্যায়ত থকা প্ৰশ্নাৱলীত থকা যিমানখিনি প্ৰশ্ন আছে গোটেইখিনিৰ উত্তৰ আমি অতি ভালকৈ আলোচনা কৰিম আৰু প্ৰশ্নৰ উত্তৰবোৰ অতি চুটিকৈ লিখি দিয়া হৈছে যাতে তোমালোকে সোনকালে পঢ়িব পাৰা আৰু পৰীক্ষাত বেছিকৈ নম্বৰ আনিব পাৰা। আৰু পাঠভিত্তিক বা যিমানখিনি অতিৰিক্ত প্ৰশ্ন হয় আমি গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিছোঁ। তাৰ পিছত পাঠৰ ভিতৰত থকা যিমানখিনি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আছে বা কথা আছে গোটেইখিনি তোমালোকক এনেকৈ এটা হাইলাইট কৰি দিয়া হৈছে আৰু এনেকৈ পঢ়িলে তোমালোকে পাঠৰ ভিতৰুৱা যিকোনো প্ৰশ্ন আহিলে তোমালোকে কিন্তু উত্তৰ কৰিবলৈ পাৰিবা। এনেকৈ যিমান তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয় গোটেইখিনি এনেকৈ হাইলাইট কৰি দিয়া হৈছে আৰু তোমালোকৰ প্ৰশ্নাৱলীৰ প্ৰশ্নবোৰ আলোচনা কৰাৰ পিছত ভিডিঅ'টোৰ লাষ্টত এনেকৈ গোটেইখিনি মই তোমালোকক বুজাই দিম। সো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাবা। প্ৰশ্নাৱলীত থকা 1 নম্বৰ প্ৰশ্ন, ভাষিক দিশৰ পৰা তিৱাসকল কোনটো থালৰ লোক? উত্তৰ হ'ব ভাষিক দিশৰ পৰা তিৱাসকল ইণ্ডো চীনৰ অন্তৰ্গত তিব্বত বৰ্মীয় ভাষা গোষ্ঠী পৰিয়ালৰ বৃহত্তৰ বড়ো থালৰ লোক। 2 নম্বৰ প্ৰশ্ন, তিৱাসকলে তেওঁলোকৰ উৎসৱ পাৰ্বণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰবোৰ কি কি? উত্তৰ হ'ব তিৱাসকলে তেওঁলোকৰ উৎসৱ পাৰ্বণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰবোৰ হ'ল খেৰাম মানে হৈছে ঢোল, তাৰপিছত হৈছে বাৰো, তাৰপিছত খেৰাম খুজুৰা, খেৰাম পান্থাই, দুমডিং, ডগৰ, পাতিডোল আদি চামৰাৰ বাদ্য, বাঁহৰ পাৰেৰে তৈয়াৰী ৱাফাং খেৰাম, থক থৰৰক মুখেৰে ফু দি আঙুলি ব্যৱহাৰ কৰি বজোৱা পাংখি বা বাঁহী, থোৰাং মহৰ শিঙৰ পেঁপা, মুহুৰি আৰু খায়াং বা তাল ইত্যাদি হ'ল তিৱাসকলৰ বাদ্যযন্ত্ৰ যিবোৰ তেওঁলোকৰ উৎসৱ পাৰ্বণত ব্যৱহাৰ কৰে। ইম্পৰ্টেণ্ট হয় প্ৰশ্নবোৰ। 3 নম্বৰত আছে তিৱা সমাজত জেলা বুলি কাক কোৱা হয়? ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। উত্তৰ হ'ব তিৱা সমাজত খেলৰ প্ৰশাসনিক আৰু সামাজিক মুৰব্বীজনক ভৈয়ামত জেলা বুলি কোৱা হয়। আনহাতে পাহাৰ অঞ্চলৰ প্ৰতিটো পৰিয়ালৰ মুৰব্বীকে কি জেলা বুলি কোৱা হয়। 4 নম্বৰ প্ৰশ্ন, তিৱাসকলৰ কেইটিমান উৎসৱৰ নাম লিখা। উত্তৰ হ'ব জোনবিল মেলা, ৱানচুৱা, চগ্ৰা, ইয়াংলি, মুইনাৰী, কান্থি, লাংখন, মাই পখলা, মাইৰাবা, খাপলাং, ৰাৱানে পূজা, পান্থাই চাৱা ইত্যাদি। এইবোৰ তোমালোকে এটা উৎসৱ তোমালোকে ভালকৈ মনত ৰাখিবা কাৰণ তোমালোকৰ অতিৰিক্ত প্ৰশ্নত শ্বৰ্ট কুৱেশ্যনত এটা বা দুটা উৎসৱৰ নাম তুলি দিব আৰু তোমালোকক সুধিব যে এই উৎসৱবোৰ কোনটো জনগোষ্ঠীসকলে পালন কৰে। যদি তোমালোকে এনেকৈ এটা যদি তোমালোকে ভালকৈ পঢ়া তেতিয়া তোমালোকে এনচাৰ কৰিব পাৰিবা যে এইবোৰ উৎসৱ কাৰ? তিৱাসকলৰ। ঠিক আছে, ইম্পৰ্টেণ্ট হয় কিন্তু প্ৰশ্নবোৰ। 5 নম্বৰ প্ৰশ্ন আছে ফুলগুৰি ধাৱা কি? উত্তৰ হ'ব ফুলগুৰি ধাৱা হ'ল ফুলগুৰিত হোৱা অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ। ইম্পৰ্টেণ্ট হয়। এতিয়া আছে তোমালোকৰ চমু টোকা লিখা। তোমালোকৰ পাঠৰ প্ৰশ্নাৱলীত থকা চমু টোকা লিখা কি দিছে? ক নম্বৰত দিছে ইন্দ্ৰ সিং দেউৰী আৰু খ নম্বৰত দিছে বলাইৰাম সেনাপতি। উত্তৰ হ'ব ক নম্বৰটো ইন্দ্ৰ সিং দেউৰী। তিৱা জনজাতিৰ মাজত জাতীয় চেতনা জাগ্ৰত কৰাৰ ক্ষেত্ৰত আজীৱন সংগ্ৰাম কৰা অন্যতম ব্যক্তি হ'ল ইন্দ্ৰ সিং দেউৰী। তেওঁৰ জন্ম হৈছিল পশ্চিম কাৰ্বি আংলং জিলাৰ ভিতৰুৱা অঞ্চলৰ ৰংখৈপাৰ গাঁৱত 1932 চনত। মালচিং পোমা আৰু মামা আমচিৰ তেওঁ আছিল তৃতীয় পুত্ৰ। 1939 চনত কাৰ্বি আংলং জিলাৰ বাউলাগক প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰি নগাঁও জিলাৰ ডিমৌ হাইস্কুলত
শ্ৰেণীলৈকে অষ্টম শ্ৰেণীলৈকে পঢ়িয়ে অৰ্থৰ অভাৱত শিক্ষা জীৱন সামৰিব লগা হয়। 1949 চনত ভাৰতীয় বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ সংস্পৰ্শলৈ আহি পাৰ্টিত যোগদান কৰিছিল। এইবোৰ কিন্তু তোমালোকে মনত ৰাখিবা, অতিৰিক্ত শ্বৰ্ট কুৱেশ্যনত আহিব পাৰে যে ইন্দ্ৰ সিং দেউৰী কোন চনত ভাৰতীয় বিপ্লৱ কমিউনিষ্ট পাৰ্টি যোগদান কৰিছিল, কেতিয়া কৰিছিল? 1949 চনত যোগদান কৰিছিল। আৰু তেওঁৰ জন্মৰ ঠাইখন যেনেকৈ ৰংশৈপাৰ গাঁৱত, কিমান চনত জন্ম হৈছিল? 1932 চনত। এইবোৰ কিন্তু তোমালোকে এটা মনত ৰাখিবা, তেন্তে তোমালোকৰ কি হ'ব, এই পাঠৰ ভিতৰুৱা যিমানখিনি প্ৰশ্ন আহিব তোমালোকে উত্তৰ কৰিবলৈ সক্ষম হ'বা আৰু ভাল নম্বৰ পাবলৈ সক্ষম হ'বা। পাৰ্টিত থকা অৱস্থাত তেওঁ অনুভৱ কৰিছিল তিৱাসকলৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু শৈক্ষিক দিশৰ দুৰৱস্থাৰ কথা। কিন্তু ঘৰৰ অৰ্থনৈতিক অৱস্থাৰ তাগিদাত পৰি তেওঁ 1951 চনত পশুপালন বিভাগৰ চাকৰিত যোগদান কৰে যদিও জাতিটোৰ প্ৰতি থকা দায়িত্ববোধৰ বাবে 1953 চনত গাৰোপাহাৰ জিলাৰ তুৰাৰ পৰা চাকৰি ইস্তিফা দি পুনৰ তিৱা জাতিক জাগ্ৰত কৰাৰ কামত ব্ৰতী হয়। তেওঁৰ বহুতো তিৱা কবিতা ৰচনা কৰিছিল, যেনে তিৱা তাচিমা। ভেৰি ইম্পৰ্টেণ্ট, তোমালোকে এইটো কিন্তু হাইলাইট কৰি ৰাখিবা। তিৱা তাচিমা হ'ল কাৰ? ইন্দ্ৰ সিং দেউৰীৰ কি তিৱা কবিতা। তেওঁ 1994 চনৰ 20 আগষ্ট তাৰিখে ইহলীলা স্মৰণ কৰে, অৰ্থাৎ তেওঁৰ মৃত্যু হয় কিমান চনত? 1994 চনৰ 20 আগষ্ট তাৰিখে ইন্দ্ৰ সিং দেউৰীৰ মৃত্যু হয়। এই মৃত্যুৰ ডেটটো কিন্তু তোমালোকে মনত ৰাখিবা, আহিব পাৰে শ্বৰ্ট কুৱেশ্যনত। এতিয়া তোমালোকৰ খ নম্বৰত আছিল বলৰাম সেনাপতি। অসমৰ সাহিত্য সংস্কৃতি জগতৰ এগৰাকী সুপ্ৰতিষ্ঠিত লেখক, সংস্কৃতিৰ সাধক হ'ল বলাইৰাম সেনাপতি। তেওঁৰ জন্ম 1931 চনৰ 3 মাৰ্চত নগাঁও জিলাৰ বুৰঞ্জী প্ৰসিদ্ধ বৰপুজীয়া গাঁৱত হয়। তোমালোকে কিন্তু এই তেওঁৰ জন্মৰ তাৰিখটো মনত ৰাখিবা আৰু জন্মৰ ঠাইখন মনত ৰাখিবা, ঠিক আছে। তেওঁৰ পিতাক আছিল বগাৰাম সেনাপতি আৰু মাক পদ্মেশ্বৰী বৰদলৈ। বাৰপুজীয়া LP আৰু MV স্কুলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা সেনাপতিয়ে মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিল নগাঁও গভৰ্ণমেণ্ট হাইস্কুলত। ঘৰুৱা জঞ্জালৰ হেতু হাইস্কুলীয়া শিক্ষা সমাপ্ত নকৰাকৈয়ে ডেকা বয়সত তেওঁ 1953 চনৰ পৰা 1963 চনলৈ সংযুক্ত উত্তৰ কাছাৰ আৰু মিকিৰ পাহাৰ জিলাৰ বৰথল মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰিছিল। মিকিৰ পাহাৰত কি ঘটিছে নামৰ ৰামধেনুত, এইখন হ'ল কি তেওঁৰ আলোচনী, ৰামধেনুত প্ৰকাশিত হৈছিল। মিকিৰ পাহাৰত কি ঘটিছে, অৰ্থাৎ পোৰবন্ধ লিখাৰ চৰকাৰী বিষয়াৰ ৰসত পৰি মাথন 10 বছৰ কাল শিক্ষকতা কৰি বৰথল ME স্কুল প্ৰধান শিক্ষকৰ চাকৰিটো এৰি ঘূৰি আহিবলগীয়া হৈছিল আৰু কৃষি কৰ্মত মনোনিৱেশ কৰিছিল। 1911 চনত অসম চৰকাৰে তেওঁক সাহিত্যিক পেঞ্চন আগবঢ়াইছিল। 2011 চনত বকুল বন বঁটা লাভ কৰিছিল আৰু 2014 চনৰ মে'ত ইহলীলা স্মৰণ কৰে। এই চন তিনিটা তোমালোকে মনত ৰাখিবা, যদিও তেওঁৰ বিষয়ে তোমালোকৰ পাত্ৰিত বহুতকেইটা চন দিয়া আছে, এইকেইটা তোমালোকৰ বাবে ইম্পৰ্টেণ্ট আছে। যেনেকৈ 1911 চনত কি হৈছিল, সাহিত্যিক পেঞ্চন আগবঢ়াইছিল, আৰু 2011 চনত কি হৈছিল, বকুল বন বঁটা লাভ কৰিছিল, আৰু 2014 চনত কি হৈছিল, তেওঁৰ মৃত্যু হৈছিল। এতিয়া আমি আলোচনা কৰিম অতিৰিক্ত প্ৰশ্নৰ উত্তৰ, যেনেকৈ বৰ্তমান তিৱা গোষ্ঠীৰ লোকসকলে অসমৰ কোন কোন ঠাইত সিঁচৰিত হৈ আছে। ইয়াৰ উত্তৰটো আমি এনেকৈও কৰিব পাৰি, যেনেকৈ মই তোমালোকক ইয়াত বহুত ভালকৈ দেখাই দিছোঁ যে বৰ্তমান তিৱা গোষ্ঠীৰ লোকসকল আমাৰ নগাঁও, মৰিগাঁও, কামৰূপ, কাৰ্বি আংলং, যোৰহাট, ধেমাজি, লখিমপুৰ, শদিয়া আৰু মেঘালয় ৰাজ্যৰ কিছু অংশত সিঁচৰিত হৈ আছে, ঠিক আছে। যদি তোমালোকে এনেকৈ অকল প্ৰশ্নৰ উত্তৰ পঢ়িব খুজিছা, তেন্তে কিন্তু তোমালোকে পৰীক্ষাত অহা গোটেইখিনি প্ৰশ্নৰ উত্তৰ উত্তৰ কৰিবলৈ সক্ষম নহ'বা বা নোৱাৰিবও পাৰা। যদি তোমালোকে এনেকৈ পাঠ্যত থকা গোটেইখিনি ইম্পৰ্টেণ্ট বস্তু মই হাইলাইট কৰি দিছোঁ, কোনটো ইম্পৰ্টেণ্ট হয়, তোমালোকে যদি এনেকৈ এবাৰ পঢ়ি লোৱা আৰু তোমালোকৰ বহীত নোট কৰি ল'বা, নিশ্চয় তোমালোকে এনেকৈ এটা ছাবজেক্টত লেটাৰ মাৰ্ক আনিবলৈ সক্ষম হ'বা, ঠিক আছে। এতিয়া এই পাঠ্যত থকা ইম্পৰ্টেণ্ট বস্তুখিনি মই গোটেইখিনি হাইলাইট কৰি দিছোঁ, এবাৰ বুজাই দিম তোমালোকক আৰু তোমালোকে লিখি ল'বা, ঠিক আছে।
বৰ্তমান এই গোষ্ঠীৰ লোকসকল ক'ত আছে? অসমৰ নগাঁও, মৰিগাঁও, কামৰূপ, কাৰ্বি আংলং, যোৰহাট, ধেমাজি, লখিমপুৰ, শদিয়া, মেঘালয় এনেকৈ এইবোৰ ঠাইত কি আছে? তিৱা গোষ্ঠীৰ লোকসকল আছে। তাৰপিছত তিৱাসকলক কিমান ভাগত ভগোৱা হৈছে এইটো তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হ'ব। দাঁতি আলিয়া, যদিও দাঁতি আলিয়া, পাহাৰীয়া আৰু থলুৱালী তিনিটা ভাগত বিভক্ত কৰা হয় তিৱাসকলক, বৰ্তমান কি পাহাৰীয়া আৰু ভৈয়ামীয়া এই দুটা ভাগতহে ভগোৱা হয়। যদি তোমালোকক পৰীক্ষাত প্ৰশ্ন সোধে যে বৰ্তমান তিৱাসকলক কিমানটা ভাগত ভগোৱা হয়? দুটা ভাগত ভগোৱা হয়। কি? এটা হৈছে পাহাৰীয়া আৰু এটা ভৈয়ামীয়া। আৰু পূৰ্বতে কি আছিল? পাহাৰীয়াত দাঁতিয়ালি, পাহাৰীয়া আৰু থলুৱালী, কিন্তু বৰ্তমান দুটা। কিন্তু তাৰপিছত তোমালোকৰ কি আছে? তিৱা বীৰ জোঙাল বলহু প্ৰাক ঐতিহাসিক যুগৰ এজন কিংবদন্তিমূলক ৰজা। এই জোঙাল বলহু তোমালোকে নামটো মনত ৰাখিবা। যদি তোমালোকক প্ৰশ্ন সোধে জোঙাল বলহু কোনটো জনগোষ্ঠীৰ এজন কিংবদন্তিমূলক ৰজা আছিল? কোনটো জনগোষ্ঠীৰ হ'ব উত্তৰ? তিৱা। তেওঁ এজন তিৱা বীৰ আছিল। তেন্তে কি হ'ব উত্তৰটো? তিৱাসকলৰ বীৰ অৰ্থাৎ জোঙাল বলহু প্ৰাক ঐতিহাসিক যুগৰ এজন কিংবদন্তিমূলক ৰজা আছিল। তাৰপিছত তোমালোকৰ ইম্পৰ্টেণ্ট আছে 1835 খ্ৰীষ্টাব্দত গোভা ৰজাই 3জন ব্ৰিটিছক ধৰি আনি কালি গোসানীৰ আগত বলি দি ইংৰাজৰ ৰোষত পৰি ৰাজ্য হেৰুৱাব লগা হৈছিল। কিমান চনত হৈছিল এইটো? 1835 চনত। গোভা ৰজা কোনটো জনগোষ্ঠীৰ ৰজা? তিৱা জনগোষ্ঠীৰ ৰজা। তাৰপিছত আছে অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ। ইয়াৰ পৰা তোমালোকে এটা কথা মনত ৰাখিবা, তোমালোকক যদি এটা শ্বৰ্ট কুৱেশ্যন সোধে যে অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ কি? উত্তৰ কি হ'ব? ফুলগুৰি। আৰু ইয়াত আমাৰ হাইলাইট কি কৰা আছে? অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ ফুলগুৰিত হোৱাৰ জন্মৰ নেতৃত্ব দিছিল তিৱাসকলে। যদি তোমালোকৰ ইয়াৰ প্ৰশ্নটো কি হ'ব? তোমালোকে প্ৰশ্নটো লিখি লোৱা যে অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ ফুলগুৰিত হোৱা কোনটো জনগোষ্ঠীৰ নেতৃত্বত হৈছিল বা কোনটো জনগোষ্ঠীয়ে নেতৃত্ব দিছিল? ইয়াৰ উত্তৰ কি হ'ব? তিৱা জনগোষ্ঠীৰ কি কৰিছিল? নেতৃত্ব দিছিল। এইটো এটা ইম্পৰ্টেণ্ট হয়। তাৰপিছত আছে তোমালোকৰ খেলৰ প্ৰশাসনিক আৰু সামাজিক মুৰব্বীজনক ভৈয়ামত জেলা বুলি কোৱা হয় আৰু পাহাৰত এখন পিনুঙৰ খেলৰ সমকক্ষ বা মুৰব্বীক লৰ বুলি কোৱা হয়। যেহেতু তোমালোকৰ জেলা কাক বুলি কয় তোমালোকৰ প্ৰশ্নাৱলীত এটা উত্তৰ দিয়া আছে, এইটো নালাগে জেলা, কিন্তু তোমালোকে এই যে লৰ বুলি কাক কোৱা হয়, লৰ, এইটো তোমালোকে লিখি লোৱা। যদি তোমালোকক প্ৰশ্ন সোধে যে লৰ কাক বোলে, তেতিয়া কি হ'ব? এখন পিনুঙৰ মুৰব্বীক লৰ বুলি কোৱা হয়। পিনুং কি? খেলৰ সমকক্ষ। ঠিক আছে। তাৰপিছত তোমালোকৰ ইম্পৰ্টেণ্ট হয় হাৰি কুঁৱৰী সমাজৰ এক সন্মানীয় আৰু মৰ্যাদাপূৰ্ণ পদবী। কি? যদি তোমালোকক সোধে হাৰি কুঁৱৰী কি? হাৰি কুঁৱৰী হ'ল সমাজৰ এটি সন্মানীয় আৰু মৰ্যাদাপূৰ্ণ পদবী। তাৰপিছত আছে তোমালোকৰ পৰিয়ালৰ মুৰব্বীক জেলা বুলি কোৱাৰ উপৰিও বাসগিৰিহঁতক নবাৰ হিচাপে অভিহিত কৰা হয়। তোমালোকে ওপৰত জানিলা যে পৰিয়ালৰ মুৰব্বীক কি বোলা হয়? জেলা বুলি কোৱা হয়। যদি তোমালোকক প্ৰশ্নত সোধে যে নবাৰ কি? নবাৰ হ'ল কি? বাসগৃহ, মানে আমাৰ তিৱাসকলৰ ঘৰক বা যিটো ঘৰত তেওঁলোকে থাকে কি বুলি কোৱা হয়? নবাৰ বুলি কোৱা হয়। তাৰপিছত আছে তোমালোকৰ চামাদি বা ডোকাচং পাহাৰীয়া তিৱাৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ। যদি তোমালোকক প্ৰশ্ন সোধে যে পাহাৰীয়া তিৱাৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ কি হ'ব? চামাদি বা ডোকাচাং, এই দুটা কি? পাহাৰীয়া তিৱাৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ। তাৰপিছত আছে তোমালোকৰ তিৱাসকলৰ কৰ্ম আৰু উৎসৱ পাৰ্বণবোৰত বিভিন্ন গীত মাত নৃত্য বাদ্য জড়িত হৈ আছে। বিভিন্ন কৰ্ম উৎসৱ পাৰ্বণ অনুযায়ী এইবোৰ হ'ল তেওঁলোকৰ কি? কিছুমান বাদ্যযন্ত্ৰ। আৰু তিৱাসকলৰ এই যি বস্ত্ৰ পৰিধান কৰে যে কাপোৰ কানিবোৰ খুবেই ইম্পৰ্টেণ্ট। কিন্তু পুৰুষে কি পিন্ধে? পুৰুষে পিন্ধে থাগলা, থেনাচ, ফালি আৰু ফাগা। এইবোৰ কোনে পৰিধান কৰে? পুৰুষে। তিৱা পুৰুষসকলৰ পৰিধান কৰা ড্ৰেছবোৰক কি কোৱা হয়? এইবোৰ হ'ল থাগলা, থেনাচ, ফালি, ফাগা ইত্যাদি। আৰু মাইকী মানুহে কি পিন্ধে বা মহিলাবোৰ কি পিন্ধে? কাশ্যং, ফাচকাই, নাৰা ইত্যাদি পৰিধান কৰে। তদুপৰি
কেইবিধৰ মণি, যেনে মণি মানে কিছুমান জুৱেলাৰী, যেনেকৈ চাপলং, চিংলি, ল, কল, পান্থা তিৱাসকল পৰিধান কৰে। খাইদাং, চেনানে খাইদাং আৰু ৰুফানে খাইদাং নামৰ অলংকাৰ কেইবিধ কাণত পৰিধান কৰে। কাণত পৰিধান কৰা অলংকাৰৰ ভিতৰত কি কি নাম, ইয়াৰ পৰা ইয়ালৈ কিন্তু, ঠিক আছে। তাৰপিছত আছে তোমালোকৰ আমিষভোজী তিৱাসকলৰ টু মেচাম বা কুকুৰাৰ মাংস, ঠিক আছে। এইবোৰ হ'ল তেওঁলোকৰ খাদ্য, কি কি খাদ্য খায়। আমিষভোজী তিৱাসকল টু মেচাম মানে কি, কুকুৰাৰ মাংস, আৰু মেচাম মানে কি, গাহৰিৰ মাংস তেওঁলোকৰ প্ৰিয় খাদ্য। পৰম্পৰাগত পদ্ধতিৰে বিশেষভাৱে প্ৰস্তুত কৰি লৈ পান কৰা পানীবিধক তেওঁলোকে জৌ বুলি কোৱা হয়। জৌ মানে তেওঁলোকৰ যি লোকাল মানে মদ যে আছে, তেওঁলোকে নিজৰ পৰম্পৰাগত পদ্ধতিৰে যে তেওঁলোকে প্ৰস্তুত কৰে, সেই পানীয়বিধ কি, জৌ বুলি কোৱা হয়। এইবোৰ কিন্তু তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট, ঠিক আছে। আৰু এইখিনিতে তোমালোকৰ গোটেইখিনি ইম্পৰ্টেণ্ট বস্তুখিনি আলোচনা কৰা হৈ গ'ল। যদি তোমালোকক ভিডিঅ'টো ভাল লাগে, লাইক কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰি দিব, আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব। ধন্যবাদ।